মে 26 মে যোৱা 2023 ইলিমা বাইদেউ ইপুটাৰ তেওঁ ঘৰৰ ষ্টেপত নামি আহোঁতে এডাল ফেটিখাপে খুট মাৰিছিলে আৰু ফেটিখাপে খুট মৰাৰ পিছত বাইদেউৰ ততাতকে ঘৰৰ মানুহে মিছনত লৈ গ'ল। ময়ো আহিছিলোঁ। মিছনত এণ্টিভেনম দিয়া হ'ল। বাইদেউ ট্ৰিটমেণ্ট চলিল, ভাল হ'ল। কেইদিনমান ৰখাৰ পিছত লৈ অহা হ'ল ঘৰলৈ। তাৰপৰা মলম দিছিলে, কিবা ডক্টৰে মেডিচিন দিয়া হৈছিলে। কিন্তু এতিয়া কথা হৈ গ'ল, আজি 1 বছৰ হ'ল। 1 বছৰ এই বাইদেৱে এনেকুৱা ভৰিটো, এই অৱস্থা ভৰিটো দেখাই দিয়ে। এইটো ভৰি আপুনি এই ভৰিটো কেনেকুৱা অৱস্থা হৈছে চাওক। গোটেই জেগাটো এই বাইদেউৰ ভৰিটো এতিয়ালৈকে শুকোৱা নাই আৰু বিষু আছে, অলপ বিষাই খজুৱাই, কাৰণ এণ্টিভেনম দি খাপৰ বিষটো মৰা হৈছে। কিন্তু তাত যিটো ইনফেকশ্যন হৈছিলে, বীজাণু, যিটো এলাৰ্জি, সেইটো কাৰণে এতিয়া বাইদেউ এইটো হৈ আছে। আৰু বাইদেউ এতিয়া ট্ৰিটমেণ্ট চলি আছে, ঔষধ খাই আছে। এতিয়া কি কৰিছে? ড্ৰেছিং কৰি থাকে। কিয় নাই যোৱা বাইদেউ? যাব লাগে, পইচাৰ অসুবিধা যাব লাগে, কাৰণ ড্ৰেছিংটো কৰাব লাগিব। আপুনিতো ঘৰতে কৰি আছে ন? মানে চাবৰ কাৰণে মাতি থাকে। এনে আপোনাৰ চুগাৰ পাইছিল নেকি? নাই, চুগাৰ নাই ন? বহুতে ক'ব পাৰে চুগাৰ পেচেণ্ট হ'ব পাৰে, সেইকাৰণে নুশুকাব পাৰে। ঘৰতো মেচিন আছে। এতিয়া বাইদেউ চুগাৰো নাই। এতিয়া কথা হ'ল চুগাৰ নাই, বহুতে ক'ব পাৰে চুগাৰ আছে কাৰণে মানুহজনী শুকোৱা নাই, কিন্তু নহয়। একচুৱেলি ই ইমানে ভয়ংকৰ ফেটিখাপ, ইমানে ভয়ংকৰ। আপুনি যদি নিজ চকুৰে দেখিলে, আজি আমি দেখিছোঁ কাৰণে মই এই মেছেজটো ৰাইজলৈ এইকাৰণে দি আছোঁ যে কিছু ব্যক্তিক দেখা পোৱা যায় সাপ চিনি নাপায়, সাপ ধৰিব যায়, সাপ ৰেস্কিউ কৰিব যায়। তেওঁলোকক মই এই বাইদেউৰ এই ভৰিটো দেখাই সতৰ্ক কৰি দিছোঁ যে পৰাপক্ষত আঁতৰি থাকিব, বিষাক্ত সাপৰ পৰা আঁতৰি থাকিব। কাৰণ আপোনাৰ ট্ৰিটমেণ্ট হ'ব, এণ্টিভেনম দিব, আপুনি সুস্থ হৈ আহিব। এই বাইদেউ আজি 1 বছৰ হ'ল। আজি 1 বছৰ, আজি 26 মে 1 বছৰ। আৰু কিমান দিন লাগিব ভাবি চাওক। মিনিমাম আৰু এবছৰে লাগিব পাৰে, 6 মাহো লাগিব পাৰে। বাইদেউ এনেকেই যন্ত্ৰণা লৈ আছে আৰু বাহিৰৰ লোক নাযায়, ধূলি বতাহ, ধূলি বা কিবা বিশ্বাস পৰিব বুলি ভয়ো খায়। সেইকাৰণে ঘৰৰ পৰা নহ'লে বেণ্ডেজ কৰি কাপোৰ হেৰি কৰি ৰাখে, ঢাকি ৰাখে। কেনেকৈ হৈছিলে বাইদেউ কওকচোন? কথাটো প্ৰথমৰ পৰা আপুনি প্ৰথমৰ পৰা আহিলে কেনেকৈ আছে কওকচোন? প্ৰথমতে মোৰ মানে সন্ধিয়া টাইম আছিলে, মই ধূনা দিলোঁ। ধূনা দি পেলাই ষ্টেপটোত ভৰি দিলোঁ। মই তললৈ মানে চাব নহ'ল আৰু কেনেকৈ জানিব যে ইমান ধুনীয়া জেগাডোখৰত সাপ আহি ৰবি থাকিব। মই লাইটৰ চুইচ দিব নগ'লোঁ। দিওঁতে ভৰিটো দিওঁতে মানে অকণমান মানে বিন্ধাৰ নিচিনা লাগিলে। মই আকৌ ভাবিছোঁ কিবা জেং চেং লাগিলে নেকি, তললৈ চাইছোঁ। তাৰপিছত দেখিছোঁ কিবা এটা ভৰিৰ তলত সোমাই আছে, বগা পেটটো ওলাই আছে। মই ভৰিটো দাঙি দিলোঁ, সাপ দেখিছোঁ। সাপ বহুত ক'লা সাপ। সাপটো কিন্তু বহুত সৰু, কিন্তু বহুত ক'লা। তাৰপিছত সি লাহেকৈ পুখুৰী ফালে গুচি গ'ল। মই ছোৱালীজনীক দৌৰি আহি ক'লোঁ যে মোক কেনেকৈ সাপে কামুৰিলে। তাৰপিছত ছোৱালীও জল্দি মোক লৈ পেলাই মিছনলৈ। তাৰপিছত মই পাইছোঁ গোটেই কথাখিনি, আছিলোঁ গোটেই কথাখিনি। তাৰপিছত বাইদেউক এণ্টিভেনম দিয়া হ'ল। বাইদেউ ICUত গুচি গ'ল, বাইদেউ কমাত গুচি গ'ল, চেঞ্জ নাই। তেতিয়া এণ্টিভেনম দিয়া হৈছিলে 20টা। এণ্টিভেনম দিয়াৰ পিছত কেইদিনমান পিছত বাইদেউ, 2 দিনৰ পিছত বাইদেউ সুস্থ হৈছিলে। কিন্তু সুস্থ বুলি কেনেকৈ ক'ব এতিয়া? সুস্থ মানে আজিলৈকে ভৰিটো শুকোৱা নাই আৰু শুকাব টাইমো লাগিব, সময় লাগিব। যিহেতু মই আগতে কৈছোঁ বাইদেউ চুগাৰ পেচেণ্ট নহয়, কিন্তু বাইদেউ গোটেইখিনি কৰি আছে। তেওঁ ঘৰত ডক্টৰে যেনেকৈ পৰামৰ্শ সেইমতে কৰি আছে। ৰাতি শুবও নোৱাৰি। ৰাতি শুব নোৱাৰে ন? কি বিষায়? বিষায় ন? এতিয়া বিষৰ কিবা খায়? বিষৰ টেবলেটেই খায় ন? এইটো ডক্টৰে ডক্টৰে দিছিলে, কিন্তু বন্ধ কৰিছে, কিন্তু থাকিব নোৱাৰি। বিষায়, বহুত বিষায়। এতিয়া মই চৰকাৰৰ আজি এইটোতে মই চৰকাৰলৈ এটা মেছেজ দিব বিচাৰিছোঁ। যদি বাইদেউৰ অৱস্থা খুব ভাল নহয়, যেনে কৰি মেলি খাই থকা বাইদেউ, এতিয়া চৰকাৰলৈ মই এটাই মেছেজ দিব বিচাৰিছোঁ চৰকাৰক, যে হাতীয়ে যদি মানুহ মাৰে তাৰ ক্ষতিপূৰণ পায়, হাতীয়ে যদি মানুহক আঘাতো কৰে তাৰো ক্ষতিপূৰণ পায়, তেনেকৈ বাঘে গড়ে যদি আঘাত কৰে তথাপিও ক্ষতিপূৰণ পায়, সাপে খুটিলেও তেনেকৈ ক্ষতিপূৰণ দিব লাগে। কাৰণ কিয় লাগিব? সৰ্পটো এতিয়া আইনত আছে, বন্যপ্ৰাণী আইনত পৰে আৰু চিডুলত পৰে। চিডুলত যেতিয়া সাপ আহি গৈছে, যেতিয়া সাপ মৰাটো অপৰাধ, সাপ ধৰাটো অপৰাধ, সাপৰ খেলা দেখাটো অপৰাধ, সেই গতিকে গোটেইখিনি যেতিয়া আইনৰ হেৰিত আছেই, সেয়ে চৰকাৰে এইটো কথা অলপ ভাবি চাওক, এই মহিলাগৰাকীক যাতে এটা সামান্য ধৰণৰ সহায় সহযোগ কৰক, আৰ্থিকভাৱেই হওক বা চিকিৎসাৰ ক্ষেত্ৰতেই হওক। বাইদেউ অকলশৰীয়া আৰু বহুত কষ্ট পাই আছে এতিয়া। আৰু মই অহাৰ লগে লগে বাইদেউ মোক দেখি কান্দিছিলে আৰু বিষাইছে কয়। আৰু মই জানো আজি 1 বছৰ হ'ব, সেইকাৰণে মই আহিলোঁ।
বোলো মোক মই খবৰলৈ থাকোঁ বাইদেউৰ যে কেনেকুৱা কামত সেনে কোদালে মোক ফটো পালে দেখিলোঁ একোৱেই হোৱা নাই শুকুৱাই নাই ভালকৈ সেইকাৰণে বাইদেউৰ আজি 1 বছৰৰ কাৰণে আহিলোঁ ৰাইজক মই এইটোকে দেখাব বিচাৰিছোঁ চৰকাৰক এইটোকে ক'ব বিচাৰিছোঁ যে চৰকাৰে এটা সামান্য মানুহ হ'লেও সহায় কৰক আৰু ৰাইজক খালি এটাই অনুৰোধ কৰিছোঁ সাপ চিনি পাব সাপ চিনি পোৱাৰ পাছতে সাপৰ ওচৰত যাওক নহ'লে সৰ্প দংশন হ'লে কিন্তু আপোনাৰ এনেকুৱা বাইদেউৰ নিচিনা ভয়ংকৰ হ'ব পাৰে